বন্ধুসকল, আমি এতিয়া আহি পাইছোঁ মেকিপুৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। খুব ধুনীয়া এখন বিদ্যালয়, অসম চৰকাৰৰ দ্বাৰা নিৰ্মিত মেকিপুৰ টি ষ্টেট মডেল স্কুল। খুব সুন্দৰ আন্তঃগাঁথনি। বলকচোন আমি ভিতৰত কি হৈ আছে চাওঁগৈ। সাহস আছে বুকুতে, সপোন আছে চকুতে, আকাশ চুবৰে মন, আকাশ চুবৰে মন। সাহস আছে বুকুতে, সপোন আছে চকুতে, আকাশ চুবৰে মন, আকাশ চুবৰে মন। আমি প্ৰথমে কি কৰে এই নামটো লুকুৱাই দিম। ছবিখন দেখুৱা, সিহঁতক এনে অনুমান কৰিবলৈ দিম কিনো হয় চাব। তাৰপাছত এনে আমি সিহঁতক দি দিম যে চাবুচি এনে লুটিয়া টুকুৰা চাব আৰু তেওঁলোকে কি দেখিছে তেনেকৈ হ'ল। তাৰপিছত আমি কি কৰিম, কাহিনীটো সিহঁতৰ ছবিখনে কিবা কাহিনী অনুমান কৰিব পাৰিছে নেকি তেনেকৈ সিহঁতে ক'লে তেওঁলোকে বেলেগ ক'লে আমি এই কাহিনীটো তাৰপাছত আমি কি কৰিম, নামটোতো আমি প্ৰথমে লুকুৱাই দিলোঁ, পাছতহে আমি দেখোঁ। তাৰপাছতহে আমি একেলাই মিলিছে এটা বাক্য লিখিম অকলে প্ৰতিটো পিছত চুটি চুটি। এজনী কাউৰী আছিল, কাৰণ আমি প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীক পঢ়িবলৈ দিম বা প্ৰথমে শিক্ষকে পঢ়ি দিম, পাছতহে তেওঁলোকে তেনেকৈ চুটি চুটি বাক্য লিখি দিব। তাই খুব ইয়াত লাগিল, একদম ছবিখন দেখিয়ে বেছি কৰিবলৈ কল্পনা কৰি তাই এটা তলবত পানী দেখিল। তাই এটা তলবত ভৰাল। তাৰপাছত পানীখিনি ওপৰলৈ উলিয়াই দিল। তাই পানী খালে, তাই উৰি গুচি গ'ল। এনেকৈ চুটি চুটি বাক্য দিব, যিমান পেজ লাগে। ছাত্ৰ-ছাত্ৰীয়ে যিহেতু ছবি চাই ভাল পাইছে আৰু এইখনৰ কাৰণে মই 4 দিন সময় দিছে। বিপুখন ছাত্ৰ-ছাত্ৰীয়ে 4 দিন সময় দিছে। আকাশ চুবৰে মন, আকাশ চুবৰে মন।